তো আপোনালোকক মই অনুৰোধ কৰি কৈছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমানেই শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব। বিজেপি আকৌ নাইকিয়া হৈ যাব অসমৰ পৰা। দেওবাৰে শিল্পী সমাজৰ উদ্যোগত উলিওৱা কা বিৰোধী প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে ক'লে 2021 বিজেপি নিশ্চিহ্ন হ'ব। আৰু ইয়াৰ পূৰ্বে খানাপাৰাৰ বিশাল বিজেপিৰ বুথ কাৰ্যকৰ্তাৰ সন্মিলনত সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্বই কৈছিল, ভগৱান নমনা জাতি নমনা কেনে আন্দোলন। মোৰ কোনো ধৰ্ম নাই, মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? মোৰ কোনো ভগৱান নাই, কোনোবাই কব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? কাৰ্যত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ টাৰ্গেট জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰো টাৰ্গেট হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বুথ সন্মিলনৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাই পুনৰ দোহাৰিছিল কা বিৰোধী আন্দোলনত ভাগ লোৱা জুবিন সম্পৰ্কত ইটোৰ পিছত সিটো বাক্যবান। এগৰাকী শিল্পীয়ে মই দেখিছোঁ প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এতিয়া আমিতো ভগৱান মানো। আপোনালোককোতো 1 জানুৱাৰীত মই দেখিলোঁ টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে। খানাপাৰাৰ বিজেপিৰ সভাত হিমন্ত বিশ্বই ক'লে, নতুন ৰাজনৈতিক দল হলে ৰাজনৈতিকভাৱে চাব বিজেপিয়ে। জুবিনে কয়, নতুন দল হবই, মই নাথাকো। কোনোবাই ৰাজনৈতিক দল গঠন কৰাৰ সপোন দেখে, তেতিয়াহ'লে বিজেপিয়ে তাক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিব। দৰকাৰ হয় আমাৰ পাৰ্টি হ'ব, মই নাথাকো খালি দেই, মই নাথাকো, মই নাথাকো। মুঠতে এতিয়া কা বিৰোধী আন্দোলন আৰু চৰকাৰৰ ঘোৰ কা সমৰ্থক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত যেন তীক্ষ্ণ যুক্তিযুদ্ধ চলিছে। ইগৰাকীয়ে আনগৰাকীক প্ৰত্যক্ষ আক্ৰমণৰ লক্ষ্য কৰি লৈ এফালে যদি কা বিৰোধিতাৰ যুক্তি, আনফালে কা সমৰ্থনৰ যুক্তি। জুবিন গাৰ্গে বাৰম্বাৰ অৰাজনৈতিক হৈ থকাৰ কথা ক'লেও কা বিৰোধী আন্দোলনত লোৱা স্থিতিৰ মাজেদিয়ে চিন্তাত পেলাইছে নেকি বিজেপি দলক, যাৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ৰূপে পৰিচিত হিমন্ত বিশ্ব শৰ্মাৰো কথা বৰ্তাত টাৰ্গেট হৈ পৰিছে শিল্পী জুবিন গাৰ্গ। সেই উত্তৰৰ বাবে অৱশ্যে অপেক্ষা কৰিব লাগিব আৰু কিছুদিন।